এতিয়া গাঁৱে গাঁৱে এইটো ওলাইছে। আগতে আছিলে জে মানে কি জল জীৱন মিছন। এতিয়া মানুহে কৈ আছে গাঁৱত জয়ন্তৰ জেপত মণি জে মানে। মই বুজি পোৱা নাছিলোঁ যে জয়ন্তৰ জেপত মানি মানে কি। বহুত ঠিকাদাৰে মোক আহি লগ কৰিছিলে যে আমি বিল পোৱা নাই। তেতিয়া মই তেওঁলোকৰ পৰা যেতিয়া কথাবিলাক বুজিবলৈ চেষ্টা কৰিলোঁ যে চৰকাৰে যে এনেকৈ এখন চিঠি দিবলগীয়া হৈছে, আপোনালোকে ক'ত ভুল কৰিছে, আপোনালোকে কেলৈ ভুল কৰিছে, কি কাৰণে চৰকাৰে কাম বন্ধ কৰিবলগীয়া হৈছে। এতিয়া ঠিকাদাৰে কৈছে যে আমাৰ কোনো উপায় নাই, কামটো লোৱাৰ আগত 8%ৰ পৰা 15%লৈকে আমি কমিশ্যন দিবলগীয়া হৈছে। কামটো লোৱাৰ আগত 8%ৰ পৰা 15% কমিশ্যন, অৰ্থাৎ 2 কোটি টকাৰ যদি আপুনি কাম লয় প্ৰায় চব কামতে দিব লাগে। এফালে 15%, এফালে 5%, কামটো ধৰক 2 কোটি, তাৰমানে 40 লাখ টকা এটা তেওঁ আগতীয়াকৈ দি দিলে। এতিয়া যিবিলাক মানুহে কামটো আবণ্টন কৰাৰ কৰ্তৃত্ব আছিলে, কিন্তু আমাৰ অসমীয়া ভাষাত এটা কথা আছে যে খাই কাৰ খলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল। কাৰণ তেওঁলোকেতো 15%, 8% খাই ল'লে। এতিয়া ঠিকাদাৰে সেই 8%ৰ পৰা 15% পইচাখিনিক এডজাষ্ট কৰিবলৈ যাওঁতে কোৱালিটি কোৱান্টিটি চবতে কম্প্ৰমাইজ হ'ল। আৰু চৰকাৰে নিজেই কৈছে যে ইনস্পেকশ্যন পাৰ্টিটোও কম্প্ৰমাইজ কৰিলে। গতিকে এতিয়া ঘৰ ঘৰমে যি জলৰ কথা আছিলে, এতিয়া এইটো ইলেকশ্যনৰ সময়ত আপোনালোকক মই দেখাই দিম, তথ্যভিত্তিক দেখাই দিম, ঘৰ ঘৰমে নল থাকিব, নল থাকিব, নলৰো কোৱালিটিৰ কথা আহিছে। সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে 8%ৰ পৰা 15% টকা খাই পেলাই জেএমৰ আঁচনিখন ধ্বংস কৰাৰ যিটো ষড়যন্ত্ৰ, তাত যদি আপুনি জড়িত নাই, এই টকাৰ অংশ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত লগা নাই, মই আপোনাক এই গোটেই হাজাৰ হাজাৰ কোটি টকাৰ এই কামটোত CBI এনকুৱাৰী দিবৰ কাৰণে দাবী জনাইছোঁ। আপুনি অসমৰ ৰাইজৰ আগত নিজকে ধোৱা তুলসীৰ পাত বুলি প্ৰমাণ কৰিবলৈ হ'লে 64.35 লাখ মানুহৰ জীৱনৰ জল আৰু জীৱন আঁচনিখন অত্যন্ত ভাল আঁচনি বুলি আমি ক'ম, অত্যন্ত অসমৰ কাৰণে প্ৰয়োজনীয় আছিল। কাৰণ 60% বেমাৰেই পানীৰ কাৰণে হয়, বিশুদ্ধ খোৱা পানীৰ অভাৱতেই 60% বেমাৰ হয়। গতিকে এই গোটেই 63.35 লাখ মানুহৰ এতিয়া মাত্ৰ 10.75% মানুহে পাইপেৰে ঘৰত পানী যোগান পাই আছে। 6.67 লাখ এতিয়া অসমত আমাৰ চৰকাৰৰ দিনৰ পৰাই। হয়তো এতিয়া বিজেপিয়ে ক'ব যে কংগ্ৰেছে কি কৰিছিল, আমি কৰিব পৰা নাছিলোঁ। আপোনালোকে বিজেপি অসমত চৰকাৰ থাকোঁতে এই আঁচনিখন কৰি সকলোকে পানী যোগানৰ আপোনালোকে দায়িত্ব লৈছিলে। বাটে বাটে চাইনবোৰ্ড, ঘৰে ঘৰে জল, ঘৰে ঘৰে জল। এতিয়া ঘৰে ঘৰে নল, ঘৰে ঘৰে নল চলি আছে, জল মানুহে খাবলৈ নাপায়। কোৱালিটি কোৱান্টিটিৰ ওপৰত আপোনালোকে যিটো সন্দেহ প্ৰকাশ কৰিছে, এইটোত মানুহে এতিয়া ভয়ংকৰ এটা যান্ত্ৰণাত ভুগি আছে। লগতে ঠিকাদাৰসকল, এতিয়া ঠিকাদাৰবিলাকো এই যে কাম বন্ধ কৰি দিয়ক, এইসকল কোন? থলুৱা। আমাৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কয় থলুৱাৰ লগত তেখেত আছে, খিলঞ্জীয়াৰ লগত তেখেত আছে, থলগিৰিৰ লগত তেখেত আছে। কেইদিনমানৰ আগতে চাকৰি ৰেগুলাৰ কৰাৰ নামত 20,000 শিক্ষকৰ দৰমহা আধা দৰমহা কৰ্তন কৰি দিলে। এতিয়া এই থলুৱা, খিলঞ্জীয়া, থলগিৰি ঠিকাদাৰসকলৰ আপোনাৰ মন্ত্ৰীয়ে, আপোনাৰ নেতা, পালি নেতাই 8% বা 15% খাই ল'লে, অফিচাৰে খাই ল'লে। এতিয়া 40% ফাণ্ড ৰিলিজ হ'ল, এতিয়া বাকী 60% আনটিল ফাৰ্ডাৰ অৰ্ডাৰ, এতিয়া কোনো সম্ভাৱনা
ইয়াত নাই, কাৰণ এই টকা নাহে, এই টকা আহিব নোৱাৰে দিল্লীৰ পৰা। কালি মুখ্যমন্ত্ৰীয়ে কি কৈছে যে কাম নহ'লে পইচা ঘূৰাই ল'ব লাগিব, কাৰণ পইচা পৰি থাকিলে কণী নেপাৰে, কালি মুখ্যমন্ত্ৰীয়ে কৈছে। এইটো মুখ্যমন্ত্ৰীয়ে মানি লৈছে যে য'ত য'ত পুঁজি আবণ্টন দিয়া হৈছিলে বিভিন্ন কামৰ কাৰণে, বিভিন্ন শিতানত, তাত কি কৈছে মুখ্যমন্ত্ৰীয়ে, কাম কৰিব পৰা নাই কাৰণে পুঁজিটো মই ঘূৰাই লৈছোঁ, মই পইচা পেলাই থ'ম নেকি কণী পাৰিবৰ কাৰণে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি মানি ল'লে যে অসমৰ বিভিন্ন বিভাগবিলাকক পুঁজি ব্যৱহাৰ কৰিবৰ কাৰণে আপোনাৰ যিটো চৰকাৰী নিয়ন্ত্ৰণ লাগে, এখন প্ৰশাসন ব্যৱস্থাক নেতৃত্ব দিবৰ কাৰণে যিটো দক্ষতা লাগে, সেই ব্যৱস্থাটোৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণহীনতা, আপোনাৰ দক্ষতাহীনতা, আপুনি পইচাই কণী নেপাৰে বুলি কৈ স্বীকাৰ কৰিছে। আপুনি কি কাৰণে পইচা ঘূৰাই ল'ব বিচাৰিছে? আপোনাৰ বিত্তমন্ত্ৰীয়ে কি কৈছে, আমি ইউচি দিব লাগে, ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব লাগে। তাৰমানে দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি অফ দি ষ্টেট গভৰ্ণমেণ্ট ইজ টু কালেক্ট ইউচি। যদি ইউচি দিয়াটো আপোনালোকৰ প্ৰায়ৰিটি হয়, তে কমপ্লিশ্যন অফ দ্য ৱৰ্কটো আপোনালোকৰ প্ৰায়ৰিটি কিয় নহয়? আবণ্টিত ধন যিটো আঁচনিৰ বিপৰীতে দিয়া হৈছিলে, সেই আঁচনিখন সম্পূৰ্ণ কৰি পেলাই 100% টকা ব্যৱহাৰ কৰা ইউচিখন দিয়াত আপোনাৰ ব্যৰ্থতা আৰু আপোনাৰ নিয়ন্ত্ৰণহীনতা, এইটো আপুনি মানি লৈছে। অৰ্থাৎ প্ৰশাসন যন্ত্ৰৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ নাই। গভৰ্ণমেণ্ট অফ আছামৰ ছেক্ৰেটেৰীয়ে চিফ ইঞ্জিনিয়াৰক কৈছে যে পটেঞ্চিয়েল লেপছ হৈছে, আৰু ইনভেষ্টিগেশ্যন ইনস্পেকশ্যন টিমটোৰ কথা কৈছে যে দে কম্প্ৰমাইজ। আপুনি ক'লে পইচা ঘূৰাই লৈছে, এইটো কি নিউজ হ'ব লাগে? পইচা কণী পাৰিব নেকি? অসমৰ সংবাদ মাধ্যমে যদি এটা সঁচা আপোনাৰ ব্যৰ্থতা, চৰকাৰী বিষয়াৰ ওপৰত নিয়ন্ত্ৰণহীনতা, প্ৰশাসনিক দক্ষতাহীনতা যেতিয়া প্ৰকাশ কৰে, তেতিয়া আপুনি সাংবাদিকক ধমকি দিয়ে যে এইটো নিউজ কেনেকৈ হ'ব? এইটো নিউজ কিয় নহ'ব? অসমৰ নামত আবণ্টিত পইচা অসমে কিয় ঘূৰাই দিব আপোনাৰ ব্যৰ্থতাৰ কাৰণে? আৰু অসমৰ এই যে প্ৰায় 50 লাখ মানুহে যে পানী খাবলৈ নাপাব, তাৰ দায়িত্ব কোনে ল'ব? সেইকাৰণে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে আৰু অসম সন্মিলিত মঞ্চ সভাপতি হিচাপে আমি এইটো CBI এনকুৱাৰী বিচাৰিছোঁ, আৰু CBI এনকুৱাৰী বিচাৰাৰ ক্ষেত্ৰত যদি মুখ্যমন্ত্ৰীয়ে সহমত প্ৰকাশ নকৰে, আমি CBI অফিচলৈকে যাম।